নমস্কাৰ বন্ধুসকল, পদ্মবাৰ পেজলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি ধৰা অতিথি হিচাপে আহিছে আমাৰ লখিমপুৰৰ পৰা দেৱ শইকীয়া আৰু কবিতা। তেওঁলোকক স্বাগতম জনাইছোঁ আমাৰ গৃহলৈ। গৃহ সম্পূৰ্ণ হৈ উঠাই নাই, জাষ্ট আমি সোমাইহে আছোঁ। কাৰণ এখন ঘৰ আমি নতুনকৈ বনাইছিলোঁ আৰু ঘৰৰ কাম সম্পূৰ্ণ হোৱাগৈ নাই। তথাপিও আছোঁ আৰু কাৰণ মেইন ঘৰত কেতিয়াবা থকা হয়, ইয়াতো কেতিয়াবা হয়। ইয়াৰ ঘৰৰ কাম সম্পূৰ্ণ হোৱা নাই কাৰণে এয়া আহিলে দেৱ, কবিতা আৰু তেওঁলোকৰ ল'ৰা দুটা। আজি নিশাৰ আহাৰ আমাৰ সৈতে একেলগে গ্ৰহণ কৰাৰ বাবে সকলোকে আমাৰ ঘৰলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আজি তেওঁলোকক আপ্যায়ন কৰি অকণমান হ'লেও ভাল লাগিব। কেনেকুৱা হয় নাজানো, এয়া নিজেই লাগি গ'লোঁ বনাই অকণমান শুশ্ৰূষা কৰোঁ বুলি নিজৰ হাতে অকণমান চিকেন মেৰিনেশ্যন কৰি ল'লোঁ। মেৰিনেশ্যন কৰি লৈ নিজে বনাব লাগিলোঁ, তেল মছলা দি একদম কম মছলা কম হেৰিয়ত বনাইছোঁ। অকল খালি পিঁয়াজ আদা ৰচুনৰ পেষ্ট বেছিকৈ ব্যৱহাৰ কৰিছোঁ। চাওঁ কেনেকৈ বাৰু হয়, ৰাইজক খুৱাব পাৰিলে ভালেই লাগে, আলহীক আপ্যায়ন কৰিব পাৰিলে ভাল লাগে। কোনে কোনে বনাই ভাল পায়, খুৱাই ভাল পায় কমেণ্ট কৰি জনাব দেই। মই হ'লে বনাই খুৱাই ভালো পাওঁ, এয়া গৰমতে লাগি আছোঁ আৰু বনাই খুৱাই ভাল পাওঁ। কেতিয়াবা মন গ'লে নিশা লাগি যাওঁ আৰু আজৰি সময়ত এয়া এনেকেই বনাই ল'লোঁ। চিকেন বনালোঁ, মটন অনাৰ কথা আছিলে কিন্তু মটন ভালকৈ নাপালোঁ। ভাল মটন নোপোৱাৰ কাৰণে অনা নহ'লে, চিকেনকে আনি বনালোঁহি, যিটো চিকেন আনিছিলোঁ। বনাই হ'ল, এয়া বনাই হোৱাৰ পিছত আমি সকলোৱে খাবলৈ বহিছোঁ আৰু কাৰণ আগতে ভাত তৰকাৰী সকলোখিনি আমাৰ ৰেডি আছিলে, ৰুটিও বনোৱা হৈছিলে, সকলো ৰেডি হৈ আছিলে। আমি জাষ্ট মাংসকণ মই বনালোঁ আৰু এয়া বহিলোঁ। এয়া হ'ল ৰিয়ান, তেওঁ একদম উৎপাত লগাই আছে। এয়া দেৱ, আজি ৰাতি নিশাৰ অতিথি আমাৰ ঘৰত। এয়া হ'ল কবিতা। আমাৰ দুইকে ভাল লাগিলে লগ পাই আৰু তেওঁলোকক ৰাতি আহাৰ সাঁজ দিব পাই ভাল লাগিলে। মই কেনেকৈ বনাইছোঁ নাজানো আৰু নিজেও টেষ্ট কৰি চোৱা নাই এতিয়ালৈকে, নিমখ হৈছে নাই সেইটোও নাজানো। তাকে ভাবিছোঁ অকণমান টেষ্ট কৰি চাই লওঁ, কেনেকুৱা হৈছে গম পালে আলহীয়ে নোকোৱাৰ আগত মই কৈ লওঁ আৰু কেনেকুৱা হৈছে পাইছোঁ। মোৰ কাৰণে সুন্দৰ হৈছে, টেষ্টটো ভাল লাগিছে বুলি কৈছোঁ। আৰু আমাৰ দেৱে কেনেকুৱা পায় নাজানো, দেৱেও ভালে পাইছে বুলি ক'লে, কবিতাও ভালে পাইছে। আৰু এনেকৈ আজি ৰাতি এসাঁজ লগে ভাগে খালোঁ সকলোৱে মিলিজুলি। আমি কিন্তু তলতে বহোঁ দেই, ৰাতি আহাৰ প্ৰায় তলতে খাওঁ। মই ৰাতি পাৰিলে দিনতো খাওঁ, মই তলত বহি খাই বেছি আৰাম পাওঁ কাৰণে সকলোৱে তলতে বহি খাওঁ। তাকে ৰাতি আহাৰ এয়া আমি খাবলৈ বহিলোঁ। আপোনালোকেও সুন্দৰভাৱে দিনবোৰ কটাব বুলি আশা ৰাখিলোঁ। এনেকৈ গৈছে আৰু হাঁহি ধেমালিৰ মাজতে দিনবিলাক। এয়া দেৱৰ ল'ৰা, আমাৰ ল'ৰা ছোৱালী ৰিয়ান, সকলো আমি বহি আছোঁ। তেওঁলোকেও বহি আছে, ৰুটি ছিঙি আছে ৰিয়ানে পুটুককৈ। চিকেন খাইছে, ৰুটি খাইছে, চিকেনো খোৱা নাই। আমাৰ ছোৱালীয়ে কিন্তু চাব দেই, টোপনিয়াই খাই আছে, টোপনি আহিছে আৰু ৰুটি ছিঙি আছে টোপনিয়াই। তাই ভাত নাখাই বোলে, ৰুটি খাওঁ বুলি ক'লে। এয়া আমাৰ ল'ৰা, এয়া কবিতাৰ ল'ৰা। একেই চাওক, দুইটা আমাৰ দুটা ডেকা একদম একেই, চেহেৰাও প্ৰায় একেই, গাও একেই। পুনৰ সকলোকে ধন্যবাদ জনালোঁ। থেংক ইউ অল।